আৰু নিৰ্বাচন পৰিচালনা সমিতিখনৰ সভানেত্ৰীৰ দায়িত্ব থাকিব বিধায়িকা সুমন হৰিপ্ৰিয়া আৰু আহ্বায়কৰ দায়িত্ব থাকিব মনোজ কুমাৰ শইকীয়া আৰু ডক্টৰ গিৰি সভাপতি আৰু এইসকলক লৈ এই তিনিগৰাকীক লৈ এখন নিৰ্বাচনী পৰিচালনা সমিতি গঠন কৰা হ'ল আৰু এই নিৰ্বাচনী পৰিচালনা সমিতিখনে ইয়াৰ নিৰ্বাচনৰ যাৱতীয় প্ৰদান কৰিব। চাওক এতিয়ালৈকে নিকটতম প্ৰতিদ্বন্দ্বী কোন হ'ব এই কথাটো আজিৰ দিনটো ধৰিব পৰা হোৱা নাই, কাৰণ আচলতে আমি অকল মিত্ৰজোঁটেহে নিৰ্বাচনত আমি প্ৰচাৰ অভিযান চলাই থকাৰ নিচিনা হৈছে। বাকী দলবিলাকে চেকা চৰকাৰকৈ তেওঁলোকে নিৰ্বাচন প্ৰচাৰ চলাইছে। নাই নাই, সামাজিক মাধ্যমত আপোনালোকৰ মাধ্যমেদি প্ৰচাৰ চলাব পাৰে, কিন্তু দুলু আহমেদক আজিৰ দিনটোত তাৰমানে মই আমাৰ সিফালে তাৰমানে বৰপেটা, বঙাইগাঁও, অবেয়াপুৰী, বজালি এই সমষ্টিবিলাকত তাৰমানে গৈছে বুলি মই বিবেচনা কৰা নাই। গতিকে আপোনালোকৰ সমান মাধ্যমত দুই এটা কৈছে, কিন্তু মই জানাত দুলু আহমেদে কোনো ধৰণৰ প্ৰচাৰ অভিযান এইটো অসম্ভৱ কথা। কাৰণ মই এই কথাটো কৈছোঁ যে এইবাৰ মিত্ৰজোঁটে অভিলেখ সংখ্যক সংখ্যালঘু সম্প্ৰদায়ৰ ভোট পাবলৈ সক্ষম হ'ব, কাৰণ যে এই বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে যি কাম কাজ কৰিছে এই কাম কাজত অধিক উপকৃত হৈছে ধৰ্মীয় সংখ্যালঘু লোকসকল। অভিলেখ সংখ্যক ভোট দিম। হাজোৰ ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ এতিয়া মাৰ বান্ধি থিয় হৈছে। আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মুখ্যমন্ত্ৰীৰ সপোন যে আমি হাজো শুৱালকুছি সমষ্টিৰ পৰা অভিলেখ সংখ্যক ভোট দি পেলাই বৰপেটা লোকসভা সমষ্টি মোদী ডাঙৰীয়াক উপহাৰ দিম।